জোনালী ঐ জোনালী জোনালী অ' জোনালী অ' দাইটি জোনালী আপোনালোকৰ ভিতৰতে আছে হ'বলা তাই বোলে গাটো ভাল লগা নাই বিচনাতে বাগৰি আছে নেকি হয় নেকি মোৰ গামোচাখনো বিচাৰি পোৱা নাই নহয় বাৰু দিয়া মই অকণমান ওলাই যাওঁ দমৰাটো পোৱাহি নাই নহয় দমৰাটো বোলে অহা নাই দমৰাটো দেখোন জোনালীয়ে কেতিয়াবাই বান্ধিলে আৰু আপোনাৰ গামোচাখন দেখোন আপোনাৰ মূৰতে আছে বাৰু বাৰু ৰ'ব আপুনি বহকচোন মই চাহ বাকিছোৱে আনি আছোঁ চাহ হ'ব হ'ব দিয়া 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 চাহ আজি দাইটি দেখোন বৰকৈ মনটো মাৰি থকা নিচিনা লাগিছে এৰা জোনালী মাক মন জন্মৰ পাছৰে পৰা আজি প্ৰথমবাৰলৈ সি নথকাকে ঘৰত থাকিবলগীয়া হৈছে দাইটি কি যে কয় মন বনবাসলৈ যোৱা নাই নহয় পঢ়িবলৈহে গৈছে আৰু আমিবোৰ দেখোন আছোৱেই এৰাও মোজাদাৰ দেউতা আছে নে আছে অকণমান লগ পাব আহিলোহে আপোনালোক অলপ বহক মই মাতি দিছোঁ বহি লওঁ বহি লওঁ এইবাৰ ভাওনাখন ভাল হোৱাটোহে কথা ভাল হ'বই দেখামো খাই কিয় আধুনিককে কৰিম বুলি চিন্তা চৰ্চা কৰিয়ে আছে দেউতা আহিছে নমস্কাৰ নমস্কাৰ আজি বা কি সকামত দুইজন আমাৰ গৃহলৈ অহা হ'ল দেউতা কি যে কয় কাইলৈ জানো আমাৰ ভাওনা মহোৎসৱৰ সভাখন থকা নাই এইবাৰ ৰাইজে কিন্তু ভাওনা মহোৎসৱৰ সভাপতি আপোনাকেই বিচাৰিছে ৰাইজে বিচাৰিছে যেতিয়া আৰু আমাৰনো কি আপত্তি থাকিব আৰু আমিতো ৰাইজৰে মানুহ প্ৰতি বছৰৰ দৰে এইবছৰো আপুনি গাঁৱৰ ভাওনাখন আগবঢ়াই নিয়াৰহে কথা আৰু দেউতা এবাৰ কিন্তু আমি অলপ আধুনিকে কৰিম বুলি ভাবিছোঁ বোপাইহঁত চিন্তা কৰিব নালাগে মই সকলো ক্ষেত্ৰতে মই আছোঁ কিয় জোনালী ভালে আছ পিছে মনৰ খবৰ পাওঁ নে নাপাওঁ ঘেণ্টা মনৰ খবৰ মই ল'ব লাগে নে তহঁতে ল'ব লাগে হেৰ' আজি কিবা কামত আহিছ কাৰণেহে সুধিছ এনেনো তহঁতৰ খবৰ ল'বলৈ সময়নো ক'ত ঐ জোনালী এইবাৰ কিন্তু ভাওনা তয়ো ভাওনা কৰিব লাগিব দেই কিয় নোৱাৰিম বুলি ভাবিছ নেকি জোনালী কথাই পাতি থাকিবিনে যা ইহঁতলৈ চাহ কিবা লৈ আহ যা চাহ পানী যি আছে চব লৈ আহ নহ'লে তোৰ বিয়াত আকৌ সহায় কৰি নিদিম লগতে আকৌ তামোলৰ বটাটো আনিবলৈ নেপাহৰিবি ঘেণ্টা পিছে বৰ দেউতা মনৰ খবৰ কি গাঁৱলৈ কেতিয়াবা আহে সি বোপাই ভালে দে ভালে কুশলে আছে কাইলৈ পৰহিলৈ পাবহি আৰু মন ঘেণ্টা মই কি সৰু ছোৱালী নেকি তই যে মোক এনেকৈ ধৰিছ ডাঙৰ হলিহি বুলি মইতো এতিয়া কি ধৰিব নোৱাৰো ইমান দিন হ'ল তোৰ কি আমালৈ এবাৰো মনত পৰা নাছিল নে মন নাই পৰা সঁচাকে ক সঁচা কিয় মনত পৰিব নাই পৰা কাৰণ তোক যে মই অনবৰতে মোৰ বুকুৰ মাজতে কঢ়িয়াই লৈ ফুৰিছোঁ
ইয়াৰ কি হ'লো হেৰ আজি অলপ বেছি হৈছে নেকি হৈছে হৈছে খোৱাহে বেছি হৈছে কিন্তু নিচা বেছি হোৱা নাই নিচাটো কিন্তু সেই জোনালী গাতহে আছে জোনালী নিচা হ'ল কি মানে এই ৰ আজি মানে তোৰ বৌ ভাল আপোনাৰ ছাগলী আনিলে পিছে ৰ'বচোন আমাৰ বিক্ৰমৰ বোলে আপোনাৰ লগত অলপমান কথা আছিলে মোৰ ঘণ্টা সময় নাই মই যাওঁ ৰ'বা যোৱাই নে অলপ ৰখা পিছে মই কোৱা কথাষাৰৰ উত্তৰচোন আজিলৈকে নিদিলাই ইমান দিনে উত্তৰ নিদিয়াটো এটা উত্তৰ পিছে বৌ এবাৰ ভাবি চাওক বিক্ৰম ল'ৰাটো ইমান বেয়া নহয় আপুনি বিয়া হৈ আহিলে সুখতে থাকিব পাৰিব তুমি যে ইমান বৌ বৌ কৈ থাকা কোন বৌ হা কোন বৌ দ্বিতীয়বাৰলৈ যাতে এইবোৰ ধেমালি মোৰ লগত নকৰা ভুল কৰিলি জোনালী ভুল কৰিলি মোক চৰটো দি তই বহুত ডাঙৰ ভুল কৰিলি আৰে মই বিক্ৰম হয় বিক্ৰম যেনেকৈ নহওক তোক বিয়া কৰাই মোক মৰা চৰটোৰ মই প্ৰতিশোধ ল'মেই বাবা সময় হ'ল ভিতৰলৈ আহ বাবা পৰাগ মই পিছে একো শুনা নাই আপোনালোক সকলোৱে জানিছেই আমাৰ এই বৰগঞা ৰাইজৰ ভাওনা মহোৎসৱৰ সভাপতি হিচাপে এই অধমকেই দায়িত্ব অৰ্পণ কৰিছে গতিকে আমাৰ গাঁৱৰ ডেকা বুঢ়া আই মাতৃ সকলোৰে সহযোগিতা আমি এই মহোৎসৱ ভাগত আশা কৰিলোঁ গতিকে ৰাইজ আমাৰ গাঁৱৰ পৰা কৰিবলগীয়া দ্ৰৌপদী বস্ত্ৰহৰণ ভাওনা ভাগ বাকী আটাইকেইখন ভাওনাতকৈ যাতে ভাল হয় তাৰ বাবে আমি সকলোৱে যত্ন কৰিব লাগিব এই ৰ'ব হেই এতিয়ালৈকে ভাওনা পৰিচালকজনে আহি পোৱা নাইচোন ৰাইজ ৰাইজ আহিছে আহিছে আহি পালেই ৰ'ব আহি পালেই অলপ পলম হ'ল দুখ নধৰিব আহকচোন এভাগ মনে আগবঢ়াইছে আশীৰ্বাদ এভাগ কৰিব ৰাইজ আমাৰ আজি মন ঘৰলৈ আহিছে তাৰ এই মাষ্টৰ চাকৰিটো হ'ল নহয় সেইকাৰণে অহাত অকণমান পলম হ'ল দায় দুখ নধৰিব আৰু ৰাইজ কৃষ্ণ জোনালী যা আকৌ মনে বিচাৰি থকা নাই জানো ইমান দিনৰ মূৰত আহিছে সি মাত এষাৰ দিয়া গৈ মাতি থাকক ঘণ্টা ইমান দিনে সি আমাৰ খবৰ ৰাখিছিল নে ইমান দিনে যে তাৰ কাৰণে কোনোবা ৰৈ আছে তাৰতো কোনো খবৰেই নাই ঐ কিনো যা আকৌ মই কামকেইটা কৰি লওঁ বাৰু ৰাইজ আপোনালোক সকলো যদি একমত এইবাৰ ভাওনাত মহিলাৰ চৰিত্ৰ মহিলাই কৰিব নে কি কয় পৰিচালক ডাঙৰীয়া নিশ্চয় নিশ্চয় ৰাইজৰ কথা মানে আমাৰ কথা ভাল হৈছে পুৰুষৰ চৰিত্ৰ নিৰ্বাচন বৰ ভাল হৈছে পিছে এতিয়া দ্ৰৌপদীৰ চৰিত্ৰটোহে কাক নিৰ্বাচন কৰা যায় জোনালী জোনালী জোনালী
জোনালী জোনালী বা তেতিয়াৰ পৰা যে মই মাতি আছোঁ তোৰ মানে মাত এষাৰ দিবলৈও সময় নাই ন ঐ মই যে কিবা কৈ আছোঁ তই শুনিছনে নাই ঐ তই মানে মোক মান নিদিয় ন অঁ ঘেণ্টা নিদিওঁ ইমান সময় হ'ল তোৰ মোক মাত এষাৰ দিবলৈ সময় হৈছিল নে মই যে কিমান হেঁপাহেৰে তোলৈ বাট চাই আছিলোঁ তোৰতো কোনো খবৰেই নাই ঘেণ্টা ঐ ইমানজনী হলিহি তোৰ এই ঘেণ্টা এৰাই নাই অঁ ঘেণ্টাও এৰা নাই আৰু তোকো এৰা নাই তইহে চাগে চহৰৰ ছোৱালী পাই আমাক পাহৰি গলি হেই এজনী অমন সঁচাকে ক তই চহৰত ছোৱালী চাইছিলি অঁ চাইছিলোঁ কি কিন্তু কি জান তোৰ নিচিনা ঘেণ্টা এজনীও নাই অঁ তই মানে চহৰত ছোৱালী চাইছিলি ৰ আজি দ্ৰৌপদীৰ কাৰণে আমাৰ ডেকাহঁতে জোনালীৰ কথাকে ভাবিছে হয় হয় ৰাইজ আমি জোনালীৰ কথাকে ভাবিছোঁ ঐ ঐ ঐ বিক্ৰম জোনালীৰ কথা কৈছে দেখোন বে অ' খুৰাটো জোনালী পাৰিব জানো সেইটো ভাৰ কৰিবলৈ তাই নোৱাৰে কিয় নোৱাৰিবহে মই শিকাম নোৱাৰাৰ কোনো কথাই নাই হ'লেও অন্য এগৰাকী ঠিক কৰি থোৱাটো ভাল নেকি নাই 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 তাই পাৰিব তাইৰ ওপৰত বিশ্বাস আছে অ' খুৰাটো বেলেগ এজনী ছোৱালী চাওক জোনালীয়ে নোৱাৰিব নে কি ক বাৰু বাৰু তাই চেষ্টা কৰি চাওক নোৱাৰিলে সেইটো পিছৰ কথা যিহেতু গাঁৱত প্ৰথমবাৰৰ বাবে মহিলাই ভাও কৰিব সেইবাবে তাইৰ অখৰাটো এবাৰ চোৱা যাওক এনেকৈ নভবা নিচিন্তাকৈ নোৱাৰিব বুলি ক'লেতো নহ'ব নে কি কয় ৰাইজ তেতিয়াহ'লে ৰাইজ সন্মত যেতিয়া তেনেহ'লে জোনালীকেই থিৰাং কৰা গৈছে আৰু সকলোখিনি ঠিক হ'লেই যেতিয়া মোৰ মতে আৰু দেৰি কৰাৰ প্ৰয়োজন নাই সোনকালৰ পৰা আখৰ আৰম্ভ কৰিব লাগে হয়নে নহয় ৰাইজ তোৰ মানুহজনী দেখোন বস্ত্ৰহৰণ হ'ব অ' ঘেণ্টা এনেকৈ মনে মনে থাকিবি নে কিবা কবি অ' মন মাৰ পৰা শুনিছিলোঁ তোৰ বোলে চাকৰি হৈছে অঁ চাকৰিটো যে আমাৰ জীৱনৰ কাৰণে বহুত প্ৰয়োজন জোনালী একো প্ৰয়োজন নাই ঘেণ্টা গাঁওখনৰ কি সকলো মানুহে চাকৰি কৰিহে ঘৰ সংসাৰ কৰিছে নেকি অ' মন কৈ দিলোঁ এইবাৰ যদি তই মোক এৰি যাৱ তেতিয়াহ'লে কিন্তু তই আৰু দ্বিতীয়বাৰ মোক বিচাৰি নাপাবি হেই এজনী কেনেকৈ কান্দিছে চা ঐ তই মোৰ চাকৰি ক'ত হৈছে বুলি ভাবিছ আমাৰ গাঁৱৰ LP স্কুলখনতহে কি সঁচা অঁ মোৰ মাষ্টৰ বাবু মোৰ ঘেণ্টাজনী অসভ্যটো চা মানুহে দেখিলে কি ক'ব ঘৰলৈ যায় এৰাহঁতো আচলতে খুৰাটো কথাটো আমি সভাতেই ক'ব লাগিছিল কিন্তু কোৱা নহ'ল হাজাৰ হ'লেও ছোৱালী মানুহৰ কথাটো আৰে কথাটোনো কি দ্ৰৌপদীৰ কাৰণে বেলেগ ছোৱালী চাওক জোনালীয়ে সেই ভাও কৰিব নোৱাৰে নহয় মানে খুৰাটো অকলশৰীয়া ছোৱালীটো তাতে দেউতাকো নাই বিয়া বাৰুৰ ক্ষেত্ৰত অকণমান অসুবিধা আহিব পাৰে নহয় একো অসুবিধা নাহে তহঁতে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই তাই যদি ভাওটো কৰিলে বিয়া বাৰুৰ ক্ষেত্ৰত অসুবিধা আহে তাইৰ দায়িত্ব মই ল'ম তহঁতে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ঐ বিক্ৰম এই বুঢ়াটালৈ কিন্তু অলপ বেছি হৈছেই ঐ প্ৰকাৰে দুৰ্যোধনৰ প্ৰৱেশ দেখ অঁ আহা
আচ্ছা এখন দিয়াচোন ঐ জোনালী এইফালে আহাচোন তোমাক দ্ৰুপদী ভাওটো দিয়া হৈছে পাৰিবা নহয় খুব ভালকৈ চেষ্টা কৰিবা দেই পাৰিবা পাৰিবা খুৰাদেউ কোৱাচোন জোনালীৰ ভাওটোৰ সম্পৰ্কে আপোনাক কিবা এটা আলোচনা কৰিবলৈ গৈছিলোঁ আপুনি চিন্তা নকৰিলে কৰিছোঁ ঐ মা জোনালী আহাচোন এইফালে আপুনিও আহক বাবা মন তুমিও আহাচোন অলপ আহা ৰাইজ আমি দুয়োটা পৰিয়ালে ইতিমধ্যে কথাখিনি আগবঢ়াইছোঁৱেই সেয়েহে আমি আপোনালোককো জনাই থ'ব বিচাৰিছোঁ যে এই ভাওনা মহোৎসৱৰ সামৰণিৰ পাছতেই এই ল'ৰা ছোৱালীহালৰ অৰ্থাৎ মন আৰু জোনালীৰ বিয়াখন পাতি দিম বুলি ভাবিছোঁ ঐ তহঁতে থৰ লাগিলি যে আঁঠু নল কিয় আঁঠু ল নামঘৰীয়া দেউতা নামঘৰীয়া দেউতা নামঘৰীয়া দেউতা মানে নামঘৰীয়া দেউতা আশীৰ্বাদ এভাগ দিয়ক কিহৰ আশীৰ্বাদ আমাৰ ইহঁতৰ বিয়া কেতিয়া অহা মাহত হয় নেকি দে আঁঠু ল'লে যেতিয়া আশীৰ্বাদ এটা দিওঁ আশীৰ্বাদ লহিয়া হা হৰি ৰাম নমো নমো নাৰায়ণ প্ৰসন্ন হৈক হৰি কৰিওক মায়ক নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ হে প্ৰভু দৈৱকী নন্দন দেৱ আপোনাৰ দুখানি চৰণতে শৰণাপন্ন হৈ বিক্ৰম এই বুঢ়াডালাক কিন্তু অলপ বেছি আছে দেই বুঢ়াডালাক হেকা দিব লাগিব কিন্তু তই শুনিছেনে নাই মই কি কৈছোঁ তই এনেকৈ হাত খাপি বহি থাকিবি নেকি গোবিন্দ বুঢ়া তেল ফাটিছে ন তোৰ চাই থাক মই তোক এতিয়া কি কৰোঁ